ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনখিনি তাৰে ইতিমধ্যে আমি কেইবাটাও কুৱেশ্যন সলিউশ্যন কৰিছোঁ। আজি আমি সমাধান কৰিব লৈছোঁ কুৱেশ্যন নম্বৰ 5ৰ 6 নম্বৰ কুৱেশ্যনটো। তাত আছিলে √1 + sin a ডিভাইডেড বাই 1 - sin a ইজ ইকুৱেল টু sec a + tan a। লেফ্ট হেণ্ড ছাইডত থকা ৰাশিখিনি প্ৰুফ কৰি পেলাই ৰাইট হেণ্ড ছাইডৰখিনি উলিয়াব লাগে। তো আমি লেফ্ট হেণ্ড ছাইডৰটো ল'লোঁ। লেফ্ট হেণ্ড ছাইডত আমাক দিয়া আছিলে √1 + sin a ডিভাইডেড বাই 1 - sin a। এইখিনিত আমি আমাৰ সুবিধাৰ কাৰণে পাতিবলৈ সুবিধাৰ কাৰণে আমি এই ৰুটটো পাৰ্চিয়েলি দি দিছোঁ, দুইটাকে পাৰ্ট কৰি পেলাই দি দিছোঁ। ওপৰটোত 1 + sin a এক্সট্ৰাকৈ দিছোঁ আৰু তলতো ডিনমিনেটৰত 1 - sin a ৰুটটো এক্সট্ৰাকৈ দি দিছোঁ। ইয়াৰ পিছত আমি ইয়াত যিটো আমাৰ ডিনমিনেটৰ আছে সেই ডিনমিনেটৰত আমি হৰ পৰিমেয়কৰণ কৰিব লাগিব। তো হৰ পৰিমেয়কৰণ কৰিব লগা হ'লে 1 - sin a লগত 1 + sin a এটা মাল্টিপ্লাই কৰিব লাগিব। একেদৰে 1 + sin a যিটো আমি ডিনমিনেটৰত মাল্টিপ্লাই কৰিলোঁ সেই 1 + sin a টো নিউমাৰেটৰৰ লগতো মাল্টিপ্লাই কৰিব লাগিব 1 + sin a। নেক্সট আমি এই যিটো 1 + sin a ওপৰত যিটো 1 + sin a হোল ইনটু 1 + sin a ওলাইছে, 1 + sin a 1 + sin a মানে 1 + sin a হোল স্কুৱেৰ আৰু তলত আহি যাব 1 - sin a 1 + sin a মানে a স্কুৱেৰ - b স্কুৱেৰ 1 - sin স্কুৱেৰ a। নেক্সট আমাৰ কি হ'ব, ইয়াত a স্কুৱেৰ আৰু ৰুটে কেঞ্চেল যাব, স্কুৱেৰ আৰু ৰুট কেঞ্চেল গৈ পেলাই ওপৰত থাকিব 1 + sin a আৰু ডিনমিনেটৰত থাকিব √1 - sin স্কুৱেৰৰ ভেলু হৈছে cos স্কুৱেৰ a। এইটো আমি অভেদৰ পৰা পাওঁ, যিহেতু sin স্কুৱেৰ থিটা + cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 হয়। তো ছাইড চেঞ্জ কৰি দিলে 1 - sin স্কুৱেৰ ভেলু ওলাই cos স্কুৱেৰ a। তো স্কুৱেৰ আৰু ৰুটে ইয়াত কেঞ্চেল যোৱাৰ পিছত ইয়াত থাকিব নিউমাৰেটৰত থাকিব 1 + sin a আৰু ডিনমিনেটৰত থাকিব cos a। নেক্সট আমি 1 + sin a ডিভাইডেড বাই cos a এইটোক আমি পাৰ্ট কৰি পাতি দিম 1/cos a প্লাছ sin a বাই cos a। নেক্সট আমি অনুপাতৰ পৰা পাওঁ যে 1/cos a ৰ ভেলু হৈছে sec a প্লাছ sin a বাই cos a মানে হৈছে tan a ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড। এইটোৱে আছিলে আমাৰ আজিৰ প্ৰুফটো। ধন্যবাদ।